বৰপেটা জিলাৰ সৰভোগৰ মেধিপাৰাত পুৱাতেই এক হৃদয় বিদাৰক ঘটনা সংঘটিত হয়। 52 বছৰীয়া অসুস্থ পুত্ৰৰ মৃত্যুৰ এঘণ্টাৰ পিছতে পুত্ৰ শোকত দেহাৱসান মাতৃৰ। সৰভোগৰ মেধিপাৰাৰ অমল মেধিৰ মৃত্যুৰ প্ৰায় এঘণ্টাৰ পিছতে ইহ সংসাৰ ত্যাগ কৰে ৭৫ বছৰীয়া মাতৃ চুৰুবালা মেধিয়ে। জানিব পৰা মতে যোৱা এসপ্তাহ আগৰে পৰা পেৰালাইচিছ ৰোগত আক্ৰান্ত হৈ আছিল অমল মেধি। আজি পুৱা ৮ বজাত অমল মেধিৰ মৃত্যু হয়। ইফালে পুত্ৰৰ মৃত্যুৰ পিছত শোকত ভাগি পৰে মাতৃ চুৰুবালা মেধি। কিন্তু নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস। পুত্ৰৰ মৃত্যুৰ শোকস্তব্ধ হৈ এঘণ্টাৰ পিছতে মৃত্যু ঘটে মাতৃৰো। এই অনাকাংক্ষিত ঘটনাৰ পিছতে অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। আজি এটা বৰ দুখৰ বিষয় যে সৰভোগৰ মাজমজিয়াত থকা মেধিপাৰাত এখন পৰিয়ালৰ দুগৰাকী ব্যক্তি যোৱা নিশা প্ৰাণত্যাগ কৰিছে। এঘণ্টা আগতে যোৱা ৮মান বজাত তেওঁৰ পুত্ৰ অমল মেধি মোৰ খুৰাল। গতিকে তেখেতে আজি এসপ্তাহমান আগৰ পৰা ৰোগাক্ৰান্ত হৈ আছিল, পেৰালাইচিছ হৈছিল, ঢুকাইছে। ঠিক তাৰ পিছতেই ৰোগত আক্ৰান্ত হৈ থকা বহুদিন কষ্ট খাই আছিলে যেনিবা, তথাপিও এটা দুখৰ বিষয় যে মাতৃয়েও প্ৰাণত্যাগ কৰিলে এঘণ্টাৰ পিছতেই। গতিকে দুখৰ কথা। মোৰ শাহুৱে আছিলে আৰু খুৰালে আছিলে। গতিকে এইখন পৰিয়াল আচলতে ৰোগাক্ৰান্ত হৈ আছিলে আৰু পুত্ৰৰ সেই বিয়োগৰ আঘাতত কি জানি মাতৃয়েও প্ৰাণত্যাগ কৰিলে। এই বৰ দুখৰ বিষয়। অমল মেধি আজি প্ৰায় এসপ্তাহমান ধৰি অসুস্থ হৈ আছিলে আৰু আমাৰ শাহুৱাই তেখেতৰ মাতৃ অমল মেধিৰ মাতৃ প্ৰায় দুবছৰ ধৰি আজি ৰোগাক্ৰান্ত হৈ আছিলে। গতিকে দুগৰাকী ব্যক্তি এঘণ্টা আগপিছকৈ ইয়াৰ পৰা আঁতৰি গ'ল, জনসমুদ্ৰৰ মাজৰ পৰা আঁতৰি গ'ল। আমি খুব দুখ অনুভৱ কৰিছোঁ। পৰিয়ালৰ লগতে আমিও শোকাতুৰ হৈছোঁ। এই অঞ্চলবাসীৰ মাজত শোকৰ ছাঁ পৰিছে। অসম আদিত্য, বৰপেটা। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিছ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিছ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।